তেওঁলোকে হাইড্ৰেশ্যন মেইনটেইন কৰিব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে আৰু আগৰ দিনত যেনেকৈ কৈছিল যে এইখিনি সময়ত তেওঁলোকে বেলেগকৈ থাকিব লাগে এই বেলেগকৈ থকা পৰম্পৰাবোৰত সদায় এটা চাইণ্টিফিক আগৰ দিনত মানুহবোৰ বেছি চাইণ্টিফিক আছিলে চাইণ্টিফিক কিয় আছিলে যে তেওঁলোকে আগৰ চেনিটাৰী পেডৰ ব্যৱহাৰ নাছিলে সেইকাৰণে তেওঁলোকক হাইজিন মেইনটেইন কৰিবলৈ বেলেগকৈ থোৱা হৈছিলে আৰু এজ ৱেল এজ ৰেষ্ট দিবৰ কাৰণে সেইটোৰ কাৰণে এইখিনি কৰা হৈছিলে কিন্তু এতিয়াতো তেনেকুৱা কথা নহয় এতিয়া মানুহবোৰ সবে স্কুলত যাব লাগে নিজৰ নিজৰ কামত যাব লাগে গোটেইখিনি কাম কৰি থাকিব লাগে কৰি থাকিব লগাৰ ক্ষেত্ৰত তেওঁলোকে এতিয়া আমাৰ মেনষ্ট্ৰুৱেল হাইজিনৰ কথা আহি যায় মেনষ্ট্ৰুৱেল হাইজিন বুলি ক'লে আমি কি বুজো প্ৰথমতে আমি গম পাব লাগিব যে এটা মেনষ্ট্ৰুৱেল চাইকেলত কিমানখিনি ব্লাড লছ হ'ব লাগে কাৰণ ইয়াৰ লগত জড়িত আছে এনিমিয়া বুলি এটা কথা এনিমিয়া মানে মানে কিছুমানে গমেই নাপায় যে এমাহ হ'লে ব্লিডিং হৈয়ে থাকে সো এমাহ হ'লে ব্লিডিং হৈ থাকে এইটো নৰ্মেল হয়েই বুলি এটা শব্দ কৰি দিয়ে সেইটো কৈ মানে বস্তুখিনি এটা নৰ্মেল প্ৰক্ৰিয়া এটা এবনৰ্মেল প্ৰক্ৰিয়ালৈ ট্ৰান্সফাৰ হৈ যায় সো এতিয়া ব্লাড লছ হ'ব লাগে প্ৰত্যেকটা চাইকেলত লেছ দেন 80 ml তে লেছ দেন 80 ml আমি নজুখো তেতিয়া আমি কেনেকৈ গম পাম যদি এটা পেড ফুলি চকড হৈ যায় তাতে 5 to 15 ml ব্লাড লছ হয় তো সেইকাৰণে অলপমান যদি মেনষ্ট্ৰুৱেল যেতিয়া আমি এই পেডবোৰ ইউজ কৰা হয় তেতিয়া দিনত কেইটা পেড লগা হয় সেইটো যদি অকণমান হিচাপ ৰখা হয় তেতিয়াহ'লে আমি অকণমান গম পাওঁ যে তেখেতৰ যিখিনি ব্লাড লছ হৈছে সেইখিনি নৰ্মেল নে সেইটো তাতকৈ বেছি হৈছে